ভাইসকলক আৰু এটা কথা ক'ব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে। এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰোঁ। মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎব্যৱহাৰ, এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন, এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম। আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব, তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে। তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য, সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালীক আজিৰ 25,000, পৰৱৰ্তী দিনৰ 75,000 আৰু তাৰ পিছত 1 লাখ, এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ, তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ, সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে, কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে। চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে, যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে। চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ, যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে। সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম, এই টকাখিনিৰ আপোনালোকে সৎব্যৱহাৰ কৰক। আপোনালোকক আমি সহায় কৰিম ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে, তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক। আজিৰ এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য হ'ব লাগে যে এখন আমি যাতে আটায়ে মিলি সুন্দৰ অসম নিৰ্মাণ কৰিব পাৰোঁ। সততে আন্দোলন, সততে হতাশা, ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে। যি যুৱক যুৱতীৰ মনত আশা থাকে, হতাশাই যাক কেতিয়াও আন্ধাৰ কৰিব নোৱাৰে, তেনেকুৱা যুৱক যুৱতীয়ে সফল হ'ব পাৰে। জীৱনত ঘাট আৰু প্ৰতিঘাত থাকে, কিন্তু সেই ঘাট আৰু প্ৰতিঘাতক যোনে সাহসেৰে পৰাজিত কৰিব পাৰে, তেওঁৱে সফলতা জীৱনত অৰ্জন কৰিব পাৰে। আজি যদি আমাৰ চাৰিওফালে যিসকল ব্যক্তি সফল হৈছে, তেওঁলোকৰ যদি আমি জীৱন এবাৰ অধ্যয়ন কৰোঁ, আমি দেখা পাম কোনো এজন যুৱক যুৱতীয়ে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাই। সেইসকল যুৱক যুৱতীয়েহে সফল হৈছে যোনে জীৱনক সংগ্ৰাম বুলি স্বীকাৰ কৰিছে, যে এই জীৱনত
মই পিতৃ মাতৃৰ কোলাত জন্ম হোৱাৰ দিনৰ পৰা মই সংগ্ৰাম কৰিছো আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে মই সংগ্ৰাম কৰিম আৰু সংগ্ৰামক মই ভয় নকৰো তেনেকুৱা যুৱক যুৱতীয়েহে আকাশ চুব পাৰে তাক মই বিশ্বাস কৰো আৰু সেইবাবে মই যুৱক যুৱতীসকলক আহ্বান জনাম যে আপোনালোকে কেতিয়াও সংগ্ৰামক ভয় নকৰিব পৰাজয়ক ভয় নকৰিব কাৰণ এটা পৰাজয়েহে ভৱিষ্যতৰ জয়ৰ পৃষ্ঠভূমি তৈয়াৰ কৰে যি ল'ৰা ছোৱালীয়ে জীৱনত এবাৰ পৰাজয় হয় আৰু পৰাজয় যোনে গ্ৰহণ কৰিব নোখোজে পৰাজয়ক বিজয়লৈকে পৰিৱৰ্তন কৰিব খোজে তেনেকুৱা যুৱক যুৱতীয়ে নিশ্চিতভাৱে সফল হয় তাৰ অযুত উদাহৰণ আমাৰ চাৰিওফালে বিয়পি আছে মই আপোনালোকক অনুৰোধ কৰিম যে আমাৰ জীৱনত গোটেই সমস্ত জীৱনৰ সংগ্ৰামক আমি জয়লাভ কৰিব পাৰিম যেতিয়া আমাৰ মনত সাহস থাকে আৰু কিবা এটা কৰাৰ সপোন থাকে এছাম অসমত ব্যক্তি আছে যোনে আমাক সততে নিৰাশাৰ কথা কয় নিৰাশাৰ এই বাতাবৰণৰ লগত আমি যুদ্ধ কৰিব লাগিব কাৰণ নিৰাশাই আমাক পিছুৱাই লৈ যায় নিৰাশাই আমাক পৰাজিত কৰে আমাৰ অসমত এনেকুৱা কোনো সমস্যা নাই যাক আমি একেলগে সেই সমস্যাক আমি সমাধান কৰিব নোৱাৰো কোনে ভাবিছিল যে 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব এটকাও ঘুষ দিব নালাগে যোৱা 10 বছৰ আগলৈকে এনেকুৱা কোনেও কল্পনাও কৰিব পৰা নাছিল প্ৰতিটো নভবা কাম আজি আমি লাহে লাহে আগবাঢ়ি গৈ সফল কৰিব পাৰো মাত্ৰ আমি জীৱন যুদ্ধত জিকিবৰ বাবে আমাৰ মনত সাহস আৰু আমাৰ মনত অযুত সপোনৰ আমি সৃষ্টি কৰিব লাগে মই পুনৰ এবাৰ আজিৰ এই সভাত উপস্থিত আটাইবোৰ যুৱক যুৱতীক অভিনন্দন জনাইছো এটা সম্পূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে দুটা ইন্টাৰভিউ দি আপোনালোকে এই প্ৰক্ৰিয়ালৈ আহিছে যেতিয়া আপোনালোকৰ সিলেকশন হৈছিল তেতিয়া মই অফিচাৰসকলক সুধিছিলো যে আগতে বেংকৰ লোন লৈ টকা ঘূৰাই দিব নোৱাৰা কিমান যুৱক যুৱতী ইয়াৰ মাজত আছে তেতিয়া অফিচাৰসকলে মোক কৈছিল যে স্যাৰ প্ৰথম বেটছত আমি যিমান ল'ৰা ছোৱালী সিলেকশন কৰিছো সকলোৰে সিভিল স্কোৰ ভাল কাৰো বেংকত ঘূৰাই নিদিয়াৰ অভিযোগ নাই সকলো সুন্দৰভাৱে কাম কৰা এছাম উঠি অহা যুৱক যুৱতী মই আপোনালোকক অভিনন্দন জনাইছো কেতিয়াবা প্ৰশ্ন হয় যে এই লোন পালে আমি চাকৰি কৰিব নোৱাৰো নেকি মই এটাই কথা কম যে এই লোন ললেও চাকৰিৰ বাবে আমি আবেদন কৰিব পাৰো তাত কোনো অসুবিধা নাই মাত্ৰ চৰকাৰী চাকৰি পালে আপোনালোকে লোনটো ঘূৰাই আমি চৰকাৰৰ পৰা পোৱা টকাখিনি ঘূৰাই দিব লাগিব আৰু 5 বছৰ পিছত যদি আমি চাকৰি পাওঁ তেতিয়াহলে এই টকাখিনিও আমি ঘূৰাই দিব নালাগে কাৰণ 5 বছৰ পিছত আমি টকা ঘূৰাই দিয়াৰ পৰিবেশ নাথাকে কিন্তু তৎকালীনভাৱে যদি কোনোবাই চাকৰি পায় তেতিয়াহলে আপোনালোকে টকা কেইটা উভতাই দিব